আছে মানুহ আছে ৰাইজ আজি আমি আহিছোঁ যোৰহাটৰ চেঙলেটি গাঁৱৰ প্ৰশান্ত শইকীয়া আৰু শেৱালী শইকীয়াৰ ঘৰলৈ এয়াই হৈছে তেওঁলোকৰ ঘৰ আৰু এয়া বাহিৰত তেওঁলোকে কেৰাহীত হয়তো ভাত বনাই আছে দেই আৰু এইফালে এয়া হৈছে চৰকাৰী লেট্ৰিন এয়া ঘৰৰ পাছফাল আমি যদি অকণমান ভিতৰত সোমাই যাওঁ এয়াই তেওঁলোকৰ ঘৰৰ ভিতৰ ভাগ আপুনি মই আমি সকলোৱে কল্পনা কৰিব নোৱাৰা এটা অৱস্থা শীতৰ এই ঠাণ্ডা দিনত ইমান কষ্টেৰে যে মানুহ জীয়াই থাকিব পাৰে আজি দেখিছোঁ ইয়াত তেওঁলোকে ৰাখিছে তেওঁলোকৰ ৰন্ধা বঢ়া কৰাৰ বাচন বৰ্তনসমূহ আৰু এইফালে তেওঁলোকৰ শোৱা কোঠা ইয়াত নোসোমাওঁ বলক বাহিৰত যাওঁ আৰু এইফালে তেওঁলোকক ৰাতি ৰাতি পহৰা দিবৰ কাৰণে ৰাখিছে এটা মৰম লগা কুকুৰ বলক এতিয়া যাওঁ মেইন কথালৈ ৰাইজ এয়া আজি তেওঁলোকৰ বাবে অনা সামগ্ৰীসমূহ ৰেডি কৰি থকা হৈছে এয়াই হৈছে তেওঁলোকৰ পৰিয়াল মাক দেউতাকৰ সৈতে দুটি কণমানি কিমান কষ্টৰে এনেকুৱা ঠাণ্ডাৰ দিনত এইখন ঘৰত থাকিবলগীয়া হৈছে সেইটো এনেকুৱা এখন ঘৰত থকা মানুহেহে বুজি পাব আৰু সেই চিন্তা কৰিয়ে এইবাৰ আমি আমাৰ সহায় পৰিয়ালৰ পৰা তেওঁলোকলৈ আগবঢ়াইছোঁ ঠাণ্ডাত ল'বৰ বাবে এখন কম্বল লগতে মাক দেউতাক আৰু তেওঁলোকৰ কণমানিকেইটাৰ বাবেও আমি চোলা পেণ্ট চুৱেটাৰ টুপি মোজা এনেদৰে কিছুমান প্ৰয়োজনীয় কাপোৰ আনিছোঁ ইয়াৰোপৰি আমি তেওঁলোকৰ বাবে কিছুমান খোৱা বস্তু লৈ আহিছিলোঁ সেয়াও তেওঁলোকক আগবঢ়ালোঁ ৰাইজ এই ভিডিঅ'টো যদি তেওঁলোকৰ ঘৰৰ ওচৰৰ কোনোবাই চাই আছে তেন্তে আপোনালোকৰ ফালৰ পৰাও সহায়ৰ হাত আগবঢ়াব পাৰে ধন্যবাদ